কুশান চৌধুৰীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ তেখেতক আমি অকণমান এই পাহতে সন্মান জনাব বিচাৰিছোঁ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আজি কুশান চৌধুৰীয়ে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে তেখেতে নিৰ্মাণ কৰা ছবি অন্তিম নিৰ্ণয়ে ডুবাইৰ লগতে বিশ্বৰ তথা দেশৰ বিভিন্ন প্ৰান্তত কেইবাটাও বঁটা লাভ কৰিছে এইগৰাকী ব্যক্তিয়ে গুৰু দুজনাৰ নাম আৰু কাম তথা ধৰ্মীয় চিন্তা চৰ্চাক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত অসমীয়া নামঘৰ প্ৰতিষ্ঠা কৰিছে গুৰেশ্বৰৰ শ্ৰীমন্ত শংকৰদেৱ উত্তৰ বেতনা সত্ৰৰ সভাপতি কুশান চৌধুৰী সৰুৰে পৰাই বৰপেটা সত্ৰৰ আধ্যাত্মিক পৰিৱেশৰ সৈতে একাত্ম মথুৰাত অসমীয়া নামঘৰ প্ৰতিষ্ঠাত আগভাগ লোৱা কুশান চৌধুৰী চৰকাৰী নিৰ্মাণ কামৰ সৈতেও উত্তৰপুতৰভাৱে জড়িত নিজৰাপাৰ নামঘৰ নিউ গুৱাহাটী নামঘৰৰ লগতে আন বিভিন্ন ধৰ্মীয় তথা আধ্যাত্মিক অনুষ্ঠান পৰিচালনা সমিতিৰ দায়িত্ববাহী পণ্ডিচেৰী কলকাতা আদি স্থানত চলচ্চিত্ৰ মহোৎসৱত তেখেত সন্মানিত হৈছে বৰ্তমান তেওঁ আন কামৰ লগতে এখন নতুন অসমীয়া ছবি নীলা চাদৰ নিৰ্মাণৰ সৈতে জড়িত হৈ আছে আৰু এনে বহু কামৰ পৰিপ্ৰেক্ষিতত কুশান কুমাৰ চৌধুৰীক পাৰ্চনেলিটি অৱ দ্য ইয়েৰ 2023 বঁটা প্ৰদান কৰিবলৈ পাই আমি ধন্য মানিছোঁ